ৰামদিয়াত উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশন বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত চৌপাশ ভাগৱতাচাৰ্য তথা বেদাচাৰ্য মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভুৰ ধৰ্মমত আদৰ্শ আৰু ৰীতি নীতি সমাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে সংগঠিত উত্তৰ পূব হৰিদেৱ সংঘৰ ৪৯ সংখ্যক বাৰ্ষিক অধিৱেশনখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰামদিয়াৰ শ্ৰী শ্ৰী হৰিদেৱ সত্ৰ উজানপুৰী দেউৰীপাৰাত অনুষ্ঠিত হৈছে। তদুপলক্ষে পুৱাৰ ভাগত উষা কীৰ্তন, স্বচ্ছ ভাৰত অভিযান, ধৰ্মধ্বজা উত্তোলন, সংঘৰ পতাকা উত্তোলন কৰাৰ লগতে ৪৯খনকৈ পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছত গুৰুজনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি তৰ্পণ, বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গ আৰু নাগাৰা নামৰ প্ৰয়াত শিল্পী ৰামচৰণ ভৰালীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছত গুৰুজনাৰ ধৰ্মমত আৰু আদৰ্শ শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়। উত্তৰ পূব ভাৰত হৰিদেৱ সংঘৰ প্ৰাক্তন সভাপতি কুলৰঞ্জন ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত সাহিত্যিক পেঞ্চনাৰ তথা কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতী আৰু কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ সঞ্জীৱ গোস্বামীয়ে গুৰুজনাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। আজি সামৰণি দিনা অসমীয়া কৃষ্টি সংস্কৃতিৰ চানেকিৰে উলিওৱা 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই ৰামদিয়াৰ আকাশ বতাহ মুখৰিত কৰি তোলা পৰিলক্ষিত হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটতবা লাইভ। আজি বৰ্তমান যিটো পৰিস্থিতি আজি আমি দেখিলোঁ, আমাৰ গুৰুদেৱৰ যিটো উদ্দেশ্য আছিল যে আমি সকলোকে সামৰি লৈ আমাৰ যি ধৰ্মমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ আমাৰ উদ্দেশ্য, তাৰ মূল কাৰণটো হ'ল যে সমাজ যাতে কেতিয়াও কলুষিত নহয়, সমাজ যাতে কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱান্বিত নহয়। সেইকাৰণেই গুৰুদেৱে সদায় কৈছিল যে তোমালোকে আধ্যাত্মিক চিন্তা চেতনাৰে এখন সুস্থ সমাজ, শৃংখলিত সমাজ তথা উঠি অহা নৱপ্ৰজন্মক যাতে সেই আদৰ্শৰে তোমালোকে আগুৱাই নিব পাৰা, সেইটো তোমালোকৰ উদ্দেশ্য হোৱাটো উচিত। কাৰণ ৬০০ বছৰ আগতেই তেখেতসকলে যি কথা কৈ গৈছিল, আজি বৰ্তমান আমাৰ এই গণতান্ত্ৰিক পদ্ধতিৰ যুগত আমি দেখিছোঁ তাৰ প্ৰতিটা কথাই যেন প্ৰতিফলন হৈ আছে। তদুপৰি আজি আমাৰ যিটো বিশাল শোভাযাত্ৰা হ'ল, আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে ইয়াত জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ধৰ্মৰ সকলো ভাষী মানুহে আহি স্বেচ্ছাই ইয়াত যোগদান কৰিছে। বাগানীয়া আহিছে, চাহ বাগানৰ পৰা আহিছে, বড়োসকল আহিছে, আমাৰ থলুৱা নাম প্ৰসংগ আহিছে, বিহু নৃত্যকে আদি কৰি আমাৰ ইয়াত একো বাদ পৰা নাই। গতিকে ইয়াৰ দ্বাৰা কি বুজায়? আমাৰ বাৰ্তা আজিৰ তাৰিখত বাৰ্তা আমাৰ এইটোৱেই যে আমি আজি যেনেকৈ একত্ৰিত হৈ সমদল কৰি আমি গৈ গুৰুৰ প্ৰচাৰ কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ, গুৰুৰ যিটো বৈষ্ণৱ ধৰ্ম যিটো উদ্দেশ্য আগত লৈ তেখেতসকলে গোটেই জীৱন পুৰুষাৰ্থ কৰিছিল, তাৰ যেন এটা প্ৰতিফলন এইদৰে আমি ৰাইজৰ মাজলৈ আমাৰ সমাজলৈ আমি লৈ যাব লাগিব। কাৰণ আজি যিখিনি মানুহ এই সংগঠনবিলাক ধৰি আছে বা চলাই আছে, কাইলৈ উঠি অহা নতুন প্ৰজন্মই তেওঁলোকে মূৰ পাতি ল'ব লাগিব ইয়াৰ দায়িত্ব, নহ'লে আমাৰ অস্তিত্ব এদিন নাইকিয়া হৈ যোৱাৰ সম্ভাৱনা আছে। সেইকাৰণেই তেখেতসকলে বহু বছৰ আগতেই গুৰুসকলে চিন্তা কৰিছিল। আৰু আমাৰ হৰিদেৱ গুৰুৰ এটা বিশেষত্ব আছিল কি, যে তেখেতে বৈদিক পৰম্পৰাকো কোনোদিন বাদ দিয়া নাছিল। কাৰণ ভাবিছিল যে বৈদিক পৰম্পৰা বাদ দি পেলাই বৈষ্ণৱ ধৰ্ম যদি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যদি আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে এটা চামে হয়তো আমাৰ প্ৰতি অসন্তুষ্ট ব্যক্ত কৰিব পাৰে। কাৰণ আগৰ যিবিলাক স্মৃতিচিহ্ন পোৱা যায়, সেইবিলাকত পুৰণি বৈদিক যুগৰ কিছুমান শিলালিপিত আমি বহুত আমাৰ মূৰ্তিবিলাকৰ আমি পাইছোঁ, প্ৰমাণ পোৱা গৈছিলে। আৰু ইতিহাসবিদে কৈছে যে তেতিয়াৰ যুগতে যেতিয়া শিলত কাটি মানুহে শিৱ, দুৰ্গা আদি, গণেশ আদি পূজা কৰিছিল, এতিয়া বৈষ্ণৱ যুগত কিছুমান মত বেলেগ বেলেগ হ'ব পাৰে কিছুমান ক্ষেত্ৰত, কিন্তু আমাৰ গুৰুদেৱ শ্ৰী শ্ৰী হৰিদেৱে তেখেতে কৈছিল যে নহয়, বৈষ্ণৱ ধৰ্ম
পূজা কৰিও আমি গ্ৰহণ কৰিব পাৰোঁ, যাৰ দ্বাৰা আমাৰ সমাজ সংস্কাৰ হ'ব, যাৰ দ্বাৰা আমাৰ উঠি অহা ভৱিষ্যত প্ৰজন্মবিলাক এটা শৃংখলিতভাৱে জীৱন নিৰ্বাহ কৰিবলৈ আগবাঢ়ি যাব পাৰিব। এয়াই আছিল তেখেতৰ মূল মন্ত্ৰ। কাৰণ সদায় কৈছিল যে তোমালোকে সদায় একত্ৰিতভাৱে সমাজত আগবাঢ়ি গ'লে তেতিয়াহে তোমালোকে শান্তিৰে বসবাস কৰি থাকিব পাৰিবা। আৰু সঁচাকৈ আমি আজি দেখিছোঁ ইয়াত জাতিভেদ ভাষা বৰ্ণ নিৰ্বিশেষে যেতিয়া চবেই আহি স্বতঃস্ফূৰ্তভাৱে আহি যোগদান কৰিছে, ইয়াৰ দ্বাৰা এইটোৱেই বুজাইছে যে আমাৰ গুৰুদেৱৰ যিটো ধৰ্মমত, সেই ধৰ্মমতটো সকলোৱে গ্ৰহণ কৰিছে আৰু আমাৰ সেইটোৱেই কাম্য। উত্তৰ পূব ভাৰতত যি বৈষ্ণৱ ধৰ্ম, বৈদিক ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছে, তেখেতৰ উদ্দেশ্য আছিল জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি এটা শান্তি সমৃদ্ধিৰ মাজেৰে আমাৰ অসমত থকা সকলো শ্ৰেণীৰ মানুহ সুন্দৰভাৱে জীয়াই থকাৰ এটা তেওঁ সুবাৰ্তা আমাক দি গৈছে। আমি সেইটোৱে আশা কৰিছোঁ, যাতে আমি সকলোৱে সুখ শান্তিৰে আমি ইয়াত থাকিব পাৰোঁ।